আমাৰ মুখ্যমন্ত্ৰীজনে বাৰে বছৰ কোৱা কথা বন্ধ কৰি অসমৰ যিকেইটা চিৰিয়াছ বিষয় এইকেইটা পাৰিলে সমাধানৰ কাৰণে ব্যৱস্থা কৰক আৰু ইয়াৰ কাৰণে কেন্দ্ৰীয় চৰকাৰৰ লগত তেওঁৰ যিখিনি ক্ষমতা আছে সেইখিনি ব্যৱহাৰ কৰক। বানপানীক লৈ তেওঁলোকে বাৰে বছৰ কথা কৈ থাকে। তেওঁলোকে কৈছে যে সমস্যা সমাধানেই হৈ গ'ল। যোৱা বছৰ বিধানসভাৰ ভিতৰত পীযুষ হাজৰিকা আৰু হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য হ'ল যে আমাৰতো বানপানী শেষেই হৈ গ'ল। আৰু আমি কি দেখা পাইছোঁ, অসমত যোৱা 70-80 বছৰ ধৰি যিবিলাক অঞ্চলত বানপানী হোৱা নাছিল সেইবিলাকত বানপানী হৈছে। হ'ব পাৰে বানপানী, কিন্তু ন্যূনতম প্ৰস্তুতি চৰকাৰখনৰ নাই। ইয়াক যে ফেচ কৰিব লাগিব, NDRF, SDRF এইবিলাকৰ ব্যৱহাৰ কৰিব লাগিব। সাধাৰণ গাঁৱৰ মানুহে যি ক্ষতিগ্ৰস্ত তেওঁলোকে কিছুমান মানুহৰ জীৱন ৰক্ষা কৰিছে, ভিডিঅ' আহি আছে এতিয়া। গতিকে এই সমস্যা সমাধানটো কেনেকৈ কৰিব, এইটোক লৈ চৰকাৰ চিৰিয়াছ হওক। এতিয়া ৰাজহুৱা শিক্ষা, মুখ্যমন্ত্ৰীয়েতো ডাঙৰ ডাঙৰ কথা কৈ আছে, কিন্তু যোৱা 5 বছৰত অসমত 12,000 শিক্ষানুষ্ঠান বন্ধ হৈ গ'ল, চৰকাৰী শিক্ষানুষ্ঠান। তেনেহ'লে দিল্লীত যিটো ঘটিছে নাভাবিব যে অসমৰ ছাত্ৰ ছাত্ৰীৰ ক্ষোভ নাই। অসমৰ ছাত্ৰ ছাত্ৰী একেই ক্ষোভত আজি তেওঁলোকেও জ্বলি আছে। দিল্লীত যিটো ঘটিছে, এই কেন্দ্ৰীয় চৰকাৰে, বিজেপি চৰকাৰে তেওঁলোকক পাত্তা নিদিয়াৰ ৰাজনীতি কৰিছিল। যিবিলাকে ছাত্ৰই আন্দোলন কৰি আছে, 19 দিন ধৰি ৱাংচুকৰ নিচিনা মানুহে অনশন কৰিলে, চৰকাৰে বুঢ়া আঙুলি দেখুৱাই বহি আছিল। এতিয়া অৱস্থাটো কি? মন্ত্ৰীসকলে দিনে ৰাতি দৌৰিব লাগিছে। এতিয়া কেনেকৈ তেওঁলোকৰ আন্দোলনটো প্ৰত্যাহাৰ কৰা যায়? আন্দোলন প্ৰত্যাহাৰ কৰা এটাই ৰাস্তা, তোমাৰ যিজন মন্ত্ৰী, অপদাৰ্থ মন্ত্ৰী, তেওঁ প্ৰথমতে পদত্যাগ কৰোৱা। গতিকে এইবিলাক লৈ পেলাই আমাৰ মুখ্যমন্ত্ৰী তেওঁ লাগিলে দিল্লীলৈ যাওক, আমাৰ বা ইয়াৰ পৰাই কথা পাতক যে সমস্যাটো সোনকালে সমাধান কৰক। এই আন্দোলন নহ'লে কিন্তু অসমলৈকে বিয়পিব, ইতিমধ্যে বিয়পিছে। গতিকে এনেকুৱা সমস্যাবিলাকক লৈ চৰকাৰখনে উল্টা কথা ভাবি আছে যে 100-200 আসন পালোঁ কাৰণে আমি চব কৰিব পাৰিম, কিন্তু 100-200 আসনে তোমাক একো নিদিয়ে। ভূমি আন্দোলনক তুমি যেনেকৈ দমন কৰিব বিচাৰিছা, সেই আন্দোলন দমন নহয়। সাধাৰণ মানুহে মুঠেই ভাল পোৱা নাই এই জনজাতীয় মানুহৰ মাটি উচ্ছেদ কৰি পেলাই তাৰ নেতাসকলক গ্ৰেপ্তাৰ কৰা কথাটো ইলেকশ্যনৰ আগত তুমি কিয় নকৰিলা? যদি ন্যায়সংগতই আছিল তোমাৰ পজিশ্যন। ইলেকশ্যনৰ সময়ত ভোট লাগে আৰু এতিয়া এই জনজাতীয় মানুহক উচ্ছেদ কৰাৰ কাৰণে তাৰ নেতাসকলক গ্ৰেপ্তাৰ কৰিছে। এইবিলাকৰ বিৰুদ্ধে যি আন্দোলন, এই আন্দোলন আমি আগবঢ়াই নিম। শ্ৰমিক কৰ্মচাৰীৰ আন্দোলন আমি আগবঢ়াই নিম। আৰু সাম্প্ৰদায়িক ৰাজনীতিৰে তেওঁলোকে এইটোক যে ধ্বংস কৰিব বিচাৰিছে, এইটো তেওঁলোকৰ ব্যৰ্থ হ'ব। অসমৰ মানুহেও ঐক্যবদ্ধভাৱে ইয়াৰ মোকাবিলা কৰিব। বানপানীৰ সময়ত সাহায্য আৰু উদ্ধাৰ, এইটোতো প্ৰথম কথা। দুইটা কামত শোচনীয়ভাৱে ব্যৰ্থ হৈছে। আমি দেখিছোঁতো অসহায় চৰকাৰখন, যি কাৰণে মানুহে ইজনে সিজনক সহায় কৰিব লগা হৈছে। আৰু মানুহ কেনেকৈ মানে পৰুৱাৰ দৰে মৰিছে, আমিতো এতিয়া ভিডিঅ'বিলাকত দেখি আছোঁ। গতিকে শোচনীয়ভাৱে চৰকাৰে ব্যৰ্থ হৈছে। প্ৰথমটো তেওঁলোকে ক্ষমা খোজা উচিত অসমৰ ৰাইজৰ ওচৰত যে আমি সময়মতে প্ৰস্তুতি নচলালোঁ। কিয় শিৱসাগৰ জিলাৰ নিচিনা জিলা কিমান সময় লাগে ইয়াৰ পৰা? শিৱসাগৰ জিলাত তেওঁলোকে SDRFৰ পজিশ্যনটো কি আছিল, প্ৰস্তুতি কি আছিল? SDRFটো ৰাজ্য চৰকাৰে চলায়, মাত্ৰ 4খন নাও আছে বুলি কৈছে। তেনেহ'লে প্ৰস্তুতি কি আছিল? তেওঁলোকে একোডালেই প্ৰস্তুতি নাই। আৰে দুৰ্যোগটো কাকো সুধি নাহে, প্ৰস্তুতি লৈ থাকিব লাগিব। ভূমিকম্প সুধি আহিব নেকি? তাৰ কাৰণে চৰকাৰী প্ৰস্তুতি যেনেকৈ দৰকাৰ, আজি বানপানীৰ কাৰণে সেই সাধাৰণ প্ৰস্তুতিও চৰকাৰখনৰ নাছিল। এই কথা একেবাৰে ওলাই পৰিছে। হ'ব পাৰে মানে আমিও যিটো শুনি আছোঁ, এতিয়াওতো বহু গাঁৱৰ খবৰে অহা নাই আচলতে। মানে যিটো অৱস্থা হৈছে আজি শিৱসাগৰ টাউনৰ যিটো অৱস্থা হৈছে, গতিকে নাজিৰা মহকুমা আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত এতিয়ালৈকে, কিন্তু বাকীবিলাকো কিন্তু ক্ষতিগ্ৰস্ত হৈ আছে। শিৱসাগৰ টাউনত এতিয়া আমি যিটো পাইছোঁ আজি খবৰ, সোমোৱা ৰাস্তা বন্ধ হৈ গৈছে, আটাইকেইটা ৰাস্তাই বন্ধ হৈ গৈছে। গতিকে এটা শোচনীয় পৰিস্থিতিৰ মাজত আছোঁ। কেন্দ্ৰীয় চৰকাৰেও নিজৰ দায়িত্ব পালন কৰক, ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰে নিজৰ দায়িত্ব পালন কৰক। প্ৰথম হৈছে মানুহক ৰক্ষা কৰা, তাৰপিছতে যে সাহায্য দিয়া আৰু জীৱনদায়িনী যিখিনি কাৰোবাৰ কৰিব লাগে এইখিনি আৰম্ভ কৰক।